গাঁওবাসী আতংকিত হৈছে নহয় এই বুঢ়াটো পাগল হ'ল নেকি কঁঠালগুটীয়া বুঢ়াৰ দোষ নাই ছাৰ এতিয়া আপুনি চকু পাৰি দেখিব নোৱাৰা বুঢ়াটোক নিৰ্দোষী বুলি ক'লে উৰা বাতৰি ছাৰ এইবিলাক চব উৰা বাতৰি মই অনুসন্ধান কৰি গম পাইছোঁ নহয় কঁঠালগুটীয়া বুঢ়াৰ পুতেকো কৰোণা আক্ৰান্তৰ সংস্পৰ্শলৈ অহা নাই তেন্তে সন্দেহ এতিয়া সন্দেহ আৰু উৰা বাতৰি হৈছে সমাজৰ প্ৰধান শত্ৰু কিন্তু এতিয়া গাঁওখনৰ শত্ৰু কঁঠালগুটীয়াহে নহয় ছাৰ অকল গাঁৱৰে নহয় সমাজৰ অসমৰ ভাৰতৰ নহয় নহয় আজি সমগ্ৰ বিশ্বৰে প্ৰধান শত্ৰু হৈছে উৰা বাতৰি তাৰমানে ভুল ছাৰ কেতিয়াবা জ্ঞানীজনো উৰা বাতৰি চিকাৰ হয় কি কৰিব ছাৰ আমি মানুহখিনিক বুজাব লাগিব এৰা ঠিকেই কৈছে হওক খালি খালি তুন মূৰ্খৰতে মোক শেষ কৰি হেৰ বিৰ গুনে হাও 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 ও মাই আপনার পুতেরে ইমান জ্ঞানী কম্বা স্কুল কলেজৰ মাষ্টৰ নাকি এক সরত কানৰ লতি ছিঙি যাব ধৰি হাত্তা কৰা কানে দি ওলাই যাব ও মাই ইবাৰ কিন্তু মই নেৰো মোৰ কানৰ লতি ছিঙব না মোৰ নেৰো মই কটলাগুচিৰ মহিলা সংগ্ৰাম কমিটিৰ সেক্ৰেটাৰী হয় নেৰো মই মাই এ হে মাই ঘৰৰ কথা ঘৰত ফেছলা কৰবা লাগে বাহিৰত কি আনিয়া আৰু বাবা বসন্ত হাতত ধুয়ে নি তাই যাবা ইচ্ছা কৰা নাছিল মই হে জোৰ কৰি নিছিলো বলো লকডাউনৰ সময়ত মাছ মাংস ঘৰত খাবা পোৱা নাই তাইও দুখুটি খাওক ময়ো দুখুটি খাওঁ সেইখনতাৰে মই জোৰ কৰি নিছিলো ইতা কঁঠাল গুইটাই যি কৰোণা আনব মই কেনেকে জানো ইতা দুটাই নাকত ধৰি হলেও আগতকে খাবা লাগিব কি মদ মদ এই হেতু খালি বোলে কৰোণা মৰে হামাৰি কিনো কহে এই কৰোণা কৰোণাকে থাকোতে জীৱনটোৰ কথা ভাববাই পাহৰি গৈছো এই কেৰপা তই কৌটিপতি কেৰপা কেৰপা এই নামটো বদলাব লাগিব কেৰপা হা গজমুৰা হা ঘৰত আছা না নাই হা কৰবা মোক কৈছো নুহুমাবা মোৰ কথাটো বেলেগ কথা নাহাল বাও কি আইছ ক হওক না মোক কৈছো এই গজমুৰা কঁঠাল গুইটাই মোক কৰোণা দিবা খাচ্ছি কি কৰোণা দিবা খাচ্ছি কৰোণা কিবা ফাঁচাত ভৰ্ত বস্তু নাকি যে ফাঁচাৰ পৰা উলিয়াই ধৰিলে দিব মোৰ নহয় মোক লাৰব মই তাতে কৰোণা নাইব হেই ঘূৰি যাবৰ কৰোণা হোৱা নাই হা এই পেহী ভয়টো অলপ কমাচোন অলপ ভয়টো ভাতটো কিবা থুই থোৱা চাউল নেকি যি চৰুত বহাৰ সময়ত কম বেছি কৰিম বেলেগ কথা ভাবাচোন আচ্ছা মোৰ কাৰণে এটা নাম ভাবাচোন কেৰপা নামটোত কিবা লাজ লাগে হা এটা ধনী মানুহৰ নাম ভাবাচোন গংগা গংগা এইটো দেখোন ৰামায়ণ মহাভাৰতৰ দিনৰ নাম হা তাকো তিৰি নামৰত ধৰবাই নৰি গংগা আমাৰ গাঁৱৰে ধনী মানুহ নহয় ধনী মানুহ হয় কিন্তু অলপমান নতুন নাম হা প্ৰফুল্ল এইটো নামৰ দাম আছিল ৰবা পাছে এইটো নামৰ মানুহ এটা আমাৰ গাঁৱতো আছে বুজছ না সেই যে চব্জিৰ বেপাৰী প্ৰফুল্ল অলপমান কিয় বেলেগ নাম ভাবা হা অসম্ভৱ দোস্তি এই গাঁৱৰ মানুহক বুজোৱাটো সম্ভৱ নহ'ব চুতীয়া মানে এতিয়া চাওক এই 2 ঘণ্টাৰ ভিতৰত স্বতঃস্ফূৰ্তভাৱে লকডাউন হৈ গ'ল তাকে এতিয়া কঁঠালগুটীয়াৰ ভয়ত গোটেই গাঁৱৰ মানুহখিনি গৃহবন্দী হ'ল চোৱাচোন তেতিয়াহ'লে এতিয়া কি কৰে হেৰি এপাক থানাৰ পৰা আহেগৈ নেকি তাকে থানালৈ গৈ কমপ্লেইন এটা দিয়া ভাল হ'ব নাই থানালৈ গ'লে পেহী ফচিব কাৰণ গাঁৱত উৰা বাতৰি প্ৰচাৰ কৰি দিয়া মানুহজনী হৈছে পেহী কিন্তু উৰা বাতৰিটোৰ স্ৰষ্টা নহয় এতিয়া কঁঠালগুটীয়াৰে কৰোণা হোৱা বুলি পেহীয়ে যদি সদায় পৰাই ক'লেহেঁতেন ইমানটো ভয় নাখালেহেঁতেন বাতৰিটো কিন্তু পেহীৰ মুখেৰে প্ৰচাৰ হৈছে আচলতে গুৱাহাটীত থকা পেহীৰ কোনোবা এজনী ভনীয়েকে ফোন কৰি জনাইছিল যে কঁঠালগুটীয়াৰ কৰোণা হৈছে কিন্তু কঁঠালগুটীয়াই আকৌ পেহীৰ চক্ৰান্ত বুলিয়ে ভাবি ল'লে এটা কাম কৰা যাওক নেকি কঁঠালগুটীয়া গুৱাহাটীলৈ কেইদিনমানৰ কাৰণে পঠিয়াই দিয়াটো ভাল হ'ব কেইদিনমান গাঁৱত নাথাকিলে চব ঠাণ্ডা হৈ যাব এতিয়া বুঢ়াক বুজাব কোনে মহা আক্ৰোশ মানুহ হা মোৰ লগততো তেওঁৰ তেলপানী
গতিকে আপোনালোক দুয়োজন লগ লাগি কঁঠালগুটিয়াক বুজাব লাগিব। এ মাই তই উহুকে নাকটো কছে নাথাকিবি দে। তই বয়সত ডাঙৰ হ'লেও এখন ঘৰৰ মুৰব্বী কিন্তু মই, গতিকে যিকোনো প্ৰকাৰে তন্থক মই বাছে ৰাখিবই লাগিব। কি দুৰ্গন্ধে। এ মাই এই বৈৰেক কৈ দি চব ঔষধৰে গন্ধ থাকে। এতিয়া মই এখনি কেনেকৈ খাব লাগে তন্থক বুজাই দিম, বুজছা? পহিলে নাকটো তন্থে ধৰি ল'বি, ধৰি লৈ মুখত এনেকৈ ঢালি দিবি আৰু মুখখন বয়া লগাৰ আগতে এৰপেন আমাৰ নাস্তা খাবি, বুজছা না? তাৰপিছত কৰোণা বাচি দেখিবা বাইপাকৰ খাদ্য আছে দেই, 1 2 3 দেই। মই নৰো এগিলাখান খাবা। মূৰ্খ এডাল জধা মূৰ্খ, মানুহ বাচি থকাৰ কাৰণে কত কি কৰিব ধৰিছি, কত কি খাবা ধৰিছি। আমাৰ এডালে নামান মদ খাবা নৰে। আমি মূৰ্খ মানুহ মৰি যাৱাই ভাল, জ্ঞানী গিলা বাচি থাকলিও হয়। হে মাই খং অভিমান এগলা আকৌ নকৰবি। বাচি থাকবাক গেলি এক গোট খাবাও লাগব। দেখা দে মাই ললো বাচি থাকিব লাগিব দে। আমি বাচি থাকিলি কোনোবা মৰি গ'লেও বিয়া পাতিব পাৰিম আৰু পিছত। দেই নাকত ধৰ, নাকত ধৰ, নাকত ধৰ আৰু চিয়াজ বুলি কওঁ দেই। চিয়াৰটো মন্ত্ৰ নাকি? চিয়াজ নহয়, চিয়াজ তাৰ মানে হৈছে এইটো ফুৰ্তি, চিয়াজ মানে ফুৰ্তি। এইটো খালি মানুহে ফুৰ্তি কৰে না, হয় না? দে 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 ধৰ। এডালে আৰু যিকোনো সময়ত আহি পেলাই পাতলা দিয়ে তাই। কি হৈছে এইবোৰ? কঁঠালকেইটা ভাই চব চেচ কৰি দিছে জানানা। এতিয়াতো আৰু কৰোণা হয়তো মৰিব নোৱাৰো দেচোন, হয় না? সেইকাৰণে খুইদ আৰু মালতীক তই মদ খুৱাইছ? হা, সমস্যাটো কৰোণা নহয়, সমস্যাটো তহঁতৰ নিচিনা মূৰ্খবোৰৰ। হা, চি 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 চি, ইমান অন্ধ তহঁত। হা, এইবিলাক এইবিলাক হা, এইবিলাক কি? কিয়ে বান্দাৰ তল চোৰৰ মন গোটাই পুলিচ পুলিচ নহয় হে ডেকাদা, আজিকালি পুলিচক চবেই ভয় কৰে দিয়কচোন। কিয় এক কাটি যি কোবাইছিল পাছে কিয় আহিল? এই বস্তুটো ক'ত লুকাই থৈছা ন? এই মই গম নাপাওঁ বুলি ভাবছা নে কি তই? নাই কৰ বস্তু কি বস্তু ক'ত লুকাই থৈছো? কি কথা কয় হে ডেকাদা? নাই একো নাই। তই এই স্বাস্থ্যটো হিচাপত মস্ত ভয়াটো ৰায়। এনাই কৈছিলো মই, এই মাইকেলে মোক একেলগে আহিবা দিছিল। চাওচোন ইটাক লাগি তাৰ খা খবৰে নাই। অন দা ৱে মই টাইমত হাজিৰ হওঁ মানুহ। তোৰ কি কেছ মই হ'লে আকৌ ধৰিব পৰা নাই দেই ভাই। অ' কেলপাদা, তুমি কেছ এটা ছেটেলমেণ্ট কৰিব লাগে, মানে মিডিলমেন হ'ব লাগে। ই আৰু দালি এটা অবৈধ কাম কৰিছিল। ঐ তোক চৰে দাঁত ভাঙি পেলাওঁ। কিমান বাৰ ক'ব লাগে তক হা যে নাৰী কেলেংকাৰী নকৰবি? বান্দা ৰহাই তই গোটাই টেপাতকে উত্তেজিত হয়। অবৈধ মানে নাৰী কেলেংকাৰী নহয়তো, যি কাম বৈধ নহয় সেইটোৱে অবৈধ। ঐ বয়া বৌতা কহে কি যত্ন কৰিছা? হা, মই আকৌ যত লগা নাই হা। দালি আৰু মই একচুৱেলি বিজনেছ কৰিছিলোঁ। দেখো বন্ধু হাও সেইটোৱেতো অবৈধ। লাজ নালাগে তোৰ? আকৌ লাজ লাগিব কিয়? মূৰ্খৰ আকৌ লাজ থাকে নেকি? হা, হেৰ তই মদ খুৱাই কৰোণা মুক্ত কৰিবি? তোহাৰ নিচিনা পঢ়া শুনা কৰা মানুহে পেপাৰত লিখবি এলকহলে কৰোণা মাৰে বুলি, আৰু তোহাৰ নিচিনা জ্ঞানী মানুহে আমাকে গালি পাৰিবি? ঐ মূৰ্খ, ঐ চেনিটাইজাৰত 73% এলকহল থাকে, যিয়ে আমাৰ হাতৰ ভাইৰাছ মাৰিব পাৰে। 42% এলকহল থকা মদে তোৰ দেহৰ ভিতৰত থকা ভাইৰাছ মাৰিব পাৰিব? হা, যদি মদেই কৰোণা ভাইৰাছ ধ্বংস কৰিব পাৰিলেহেঁতেন তেতিয়াহ'লে ডক্টৰবিলাকে ৰোগীবিলাকক অন্য চিকিৎসা নকৰি মদেই খুৱালেহেঁতেন। হ'লেও তই মদৰ বটলটো ফেলাই দিবা নালাগিছিল দে। ধাৰ কৰি অনা পইচা তাতে 30 টকা এটা বেছিও লৈছি। অন্তত মইতো খাব পাৰিলোঁ। ঐ কুকুৰৰ নেজ চিধা নহয় মুঠতে। চিধা লেংগুৰে দিছি কুকুৰে মাখি কিনিব নোৱাৰে।
নাযাং হে ফল মই গাঁও এৰি গুচি যাম যত কুটৰ ঘাই এই তঞ্চকী বাই এটি গাঁওখনৰ সুখ নাবেহি কেথা পৰেতি মোৰ কৰোণা হৈছে নাই আপোনাৰ কৰোণা হোৱা নাই আপুনি কৰোণাত আক্ৰান্ত হোৱা নাই কিন্তু গাঁওখনৰ মানুহে ভুল বুজিলে লগতে আপুনিও ভুল বুজিলে না আপুনি এতিয়া খঙতে মানে মানুহবোৰক এই কৰোণা ভাইৰাছবিলাক বোলে মানে থৈ পেলাবলৈ খেদি ফুৰা নাছিল আৰু সেইকাৰণে গাঁৱৰ মানুহখিনিও আপোনাক সঁচাকৈ আক্ৰান্ত বুলি ভাবিলে হৈছি মোৰ কৰোণা হৈছি মই কৰোণাত আক্ৰান্ত হৈছোঁ এই মোৰ চুলিত কৰোণা মোৰ ছালত কৰোণা মোৰ নখত কৰোণা মোৰ ভৰিত কৰোণা মোৰ পেটত কৰোণা মোৰ জঁটাত কৰোণা ফল বিলে দিম আগফালৰ পৰা বিলে দিম সম পহিলে মই এই তঞ্চকী বাইক দিম আপোনালোকক কৈ দিবা বাৰু হেৰি আপুনি খং অভিমান কৰি লাভ নাই নহয় ক'ত লাভ আছে লাভ ক'ত আছে হেই শুনকচোন আপুনি গুৱাহাটীলৈ গুচি গ'লে আপোনাৰো মংগল আৰু আমাৰো মংগল হয়নে আপোনালোকৰ মংগল মোৰ মংগল নহয় গুৱাহাটীখন এতিয়া ভেৰভেৰা উঠি গৈছি হেৰি মই গাঁৱৰ পৰাই কলৰ দিল কাটা খুটৰা লাওৰাগ ঠেইকা পাৰা ডিমিয়া এইগিলা লৈ যাওঁ গুৱাহাটীত বিক্ৰী কৰি পিছদিনা ফিৰা দিনা গুচি আহিম গাঁৱক লাগি আপোনালোকে যদি মোক আত্মা মানুহৰ এনে চলাৰ ব্যৱস্থা কৰি দিব পাৰে তেতিয়াহ'লে কথা নাই 5,000 মান টকা দিয়ক মই ইয়াৰ পৰাই গুচি যাম আত্মা নাহোঁ গুৱাহাটীৰ পৰাই পাৰিব না কি হৈছে এইবোৰ টকাৰ যদি ইমানে খক গুৱাহাটীত দালালি কৰিবা তাতে বোলে বহুত টকা মেডাম মাছ ৰখা চৰাই যদি মাছ নাখায় সেইটো তাৰ কাৰণে মূৰ্খামিয়ান কথা নহ'ব আৰু আমাৰ এই পুলিচ জাতিটোতো এটা বদনাম আছেই ইমান সোপা বদনাম থকাৰ পিছতো যদি 2-1 টকা নাখাওঁ মিছামিছি বদনামটো মূৰত লৈ ফুৰা হেন নহ'ব মেডাম কি ক'লা পুলিচ মানে ঘোষখোৰ মণ্ডল মানে কণ্ডল ড্ৰাইভাৰ মানে মদাহী তুমি জানানে কিমান শতাংশ পুলিচে ঘোষ নাখায় কিমান ড্ৰাইভাৰে মদটো দূৰৰে কথা তামোল এখনো নাখায় আৰু মই তুমি প্ৰমাণ দিব পাৰিবা যে আজিলৈকে মই এটকাও ঘোষ লৈছোঁ মেডাম মানে আপুনি কিবা কথাটো বেছি লম্বা কৰি পেলাকে চাওক আপুনি খাব নালাগে নহয় মইহে খাম আৰু আপোনাৰ আৰু মোৰ পইচাৰ খৰচটো একদম একে কিন্তু দৰমহাটোতো মেডাম একে নহয় একদম আকাশ আৰু পাতাল পাৰ্থক্য লাষ্ট ৱাৰ্ণিং দিছোঁ আজিৰ পৰা যদি এটকাও ঘোষ লোৱা শুনো এই যে হোমগাৰ্ড চাকৰিটো আছে নহয় এইটো গ'ল বুলি ধৰা তাৰমানে 1 টকাও খাব নোৱাৰো বান্দাৰ এই সময়তো কোটি টকা মালটো ফেলে থৈ পেলাই দালি মাইকেলৰ কেছ চেটেল কৰাৰ কথা ভাবি আছা ভাবা নাই মই বেলেগ কথা এটাতে মাথা মাৰিছোঁ এতিয়া আমাৰ হাতত টকা পৰা নাই যদিও আমি মোটামুটি কোটিপতিয়ে দিছোঁ মানে আমাক কোটিপতি বুলি জানাৰ আগে মই মোৰ নামটো খালি ল'ম বুলি ভাবিছোঁ কেৰপা এই নামটোৱে কিবা ফটুৱা দুখা লাগে ঐক্যা চিন্তা কৰি নাথাকিবি দে আগতে মালটো ক'ত কিনকে বিক্ৰী কৰিব পাৰি সেইটো মাথা নামাৰাকে মাৰছোঁ সেইটো মাথা মাৰছোঁ মই এটা কথা ভাবিছোঁ জানানা এলা বস্তুটো আমি আকৌ নাজানো সেই কোনটাৰে আমাৰ লগত এটা জানা মানুহ এটা ৰাখিব লাগিব তাৰমানে আৰু এটা পাৰ্টনাৰ 3 বাগেৰা নহয় হেল্পাৰ চা আমি বস্তু বেচবা গেলি চুটুট কৰা বস্তু বুলি আমি ফচি যাব পাৰোঁ না সেই কোনটাৰে মই ভাবিছোঁ বৰলাক যদি সি নহয় সি ভাই মস্ত চালোঁ মই জানা না আৰু পাছত কিবা প্ৰব্লেম হ'লি তাৰ চাকৰি টাকৰি যাব তাতকৈ এটা কাম কৰোঁ দেই কাৰোবাৰ তাৰপৰা অলপ টকা সুতত লৈ পেলাই আমি ড্ৰেছ পাতি কিনি এই কোট চট কিনিলোঁ ধৰ টাই চাই জোতা মোজা এনেকৈ কিনি পেলাই গাত যদি চেণ্টেন মাৰি লওঁ কাৰো খাদ্য নাই আমাক সন্দেহ কৰিবা সুতত ততকে বৰলাক ধাৰত গেলি নকয়া তাৰ কথা নকবি মোক ল যদি হেডচাৰৰ পে ল'ব পাৰা মানুহটোও ভাল য'তেই হেফলে তই বাবাৰ লগত কাজিয়া কৰি থাকবি আৰু এফলে মোক ভৰভৰে থাকবি এতো কিন্তু তোৰ ভাল কথা হনাই মাই মই মাইটিৰৰ লগত কিতে কেটা জেঙাৰ কৰি থাকলো এনে কৈ থাকে আইও মই শুনা নাই
তাতে তই ভৰ ভৰে কৈ নাছা বোলে মাক ভালহে পুতাক ভাল বুলি নহে দেখি হে বা ও বা পুতাক একেবাৰে বুঢ়া হবা হল মায়াকৰ কি মৰম কিমান কলো জব কাৰ্ড খান উলে থক নাই হৰি হৰি হে মাই আমাৰ বাবাই হেগলা কাম কৰবা নৰে 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 ও মাই পবিত্ৰ বিচিত্ৰ গোপালতে 800 দিনৰকে কাম পাইছি চাৰ খোলাকে সাধা মাৰি চাৰবেৰ বলে এনকে কোদাল খান লহৰে দি একেবাৰে 225 টকা পাব কিমান কলো মই বিপিএল কাট খান উলে থক ও নাই জেংকে গোটাই মোক গজ্জি মাৰি উঠছি কিবা খাবা নাপাব বুলি উঠছ ও মাই ইটা বোলে 5 কেজিকে চাউল আৰু বোলে বেংকত 500 টকাকে ভৰি দিছি মুৰে কপাল খান পুয়া মোক বোলে শুনা চেণ্ডেল দে শুনাৰ বোলে বাজ বনে দে চব চেজ এ মাই নাকেন বিয়ে